উইমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ অধীনত আমাৰ অংগনবাদী কেন্দ্ৰসমূহ আছে। অংগনবাদী কেন্দ্ৰসমূহত আমি শেহতীয়াকৈ যোৱা 4টা বছৰত যথেষ্ট আন্তঃগাঁথনিৰ আমি উন্নয়ন সাধন কৰিছোঁ আৰু অংগনবাদী কৰ্মীসকলে এটা গুৰুত্বপূৰ্ণ এখন ফ্লেগশ্বিপ স্কিম ভাৰত চৰকাৰৰ ৰূপায়ণ কৰে, যিখন হ'ল PM পোষণ। আৰু ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এতিয়া যিটো বিদ্যালয় শিক্ষাৰ বাবে 5+3+3+4 এই নীতি আহিছে, 3 বছৰ বয়সৰ পৰাই সকলো শিশুক শিক্ষা দান কৰাৰ ব্যৱস্থা হৈছে। গতিকে ইয়াৰে 3টা বছৰ যি বুনিয়াদী স্তৰ 5টা বছৰৰ, সেই বুনিয়াদী স্তৰৰ 3টা বছৰ অংগনবাদী কেন্দ্ৰত থাকে, 2টা বছৰ প্ৰাথমিক বিদ্যালয়ত থাকে। এতেকে প্ৰাথমিক বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰৰ মাজত সমন্বয় সাধন কৰা হৈছে আৰু তাৰ লগে লগে পোষণ ট্ৰেকাৰ যি এপ আছে, সেই এপৰ জৰিয়তে আমি আমাৰ শিশুসকলৰ বিভিন্ন তথ্য আমি আহৰণ কৰোঁ। স্বাস্থ্য বিভাগৰ লগত তাৰ সমন্বয় সাধন কৰা যায়, পৰিকল্পনা কৰা যায় আৰু ইয়াৰ বাবে সহায়ক হোৱাকৈ অসম চৰকাৰে সকলো অংগনবাদী কৰ্মীক একোটাকৈ স্মাৰ্টফোন পূৰ্বেও দিছিল 5 বছৰৰ আগত, এতিয়া আকৌ নতুনকৈ তেওঁলোকক একোটাকৈ অংগনবাদী স্মাৰ্টফোন বিতৰণ কৰিছে। আজি মই আনুষ্ঠানিকভাৱে শিৱসাগৰ জিলাত এই স্মাৰ্টফোন বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰোঁ। এইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু সমগ্ৰ শিক্ষা বা শিক্ষা বিভাগে এইটো এটা সম্পূৰ্ণৰূপে প্ৰশাসনিক ইছ্যু। বহু ঠাইত তেওঁলোকৰ যিজন জিলা সমন্বয়ক থাকে, বিভিন্ন কাৰণত কেতিয়াবা আমি ইন্সপেক্টৰ অফ স্কুলজনকে জিলা সমন্বয়কৰ দায়িত্ব দিওঁ, কেতিয়াবা আসাম চিভিল ছাৰ্ভিচৰ বিষয়াক দিয়া যায়। সেইটো চৰকাৰখনৰ সমগ্ৰ শিক্ষাৰ নিজৰ প্ৰিৰগেটিভ। তেওঁলোকে নিজৰ সেই সময়ৰ কোনো এখন জিলাৰ পৰিৱেশ পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰে। মূল কথাটো হ'ল আমি কলেজখন প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আমি যোৱা কেইবাটাও বছৰত আমি অভিজ্ঞতা এটা দেখিলোঁ। আমাৰ এটা অভিজ্ঞতা হ'ল যে নতুন যিসকল বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰি ওলাই আহে, তেওঁলোক অভিজ্ঞতা সম্পন্ন নোহোৱাৰ কাৰণে কলেজ এখনক বা ডিপাৰ্টমেণ্ট এটাক নেতৃত্ব দিয়াত তেওঁলোক ব্যৰ্থ হয়। কাৰণ তেওঁলোকে এই নেতৃত্ব লিডাৰশ্বিপ এইটো সম্পৰ্কে নাজানে, তেওঁলোকে একাডেমিক কেৰিকুলাম সম্পৰ্কে নাজানে, এডমিনিষ্ট্ৰেটিভ ৰুলছ সম্পৰ্কে নাজানে, তেওঁলোকে UGCৰ গাইডলাইন সম্পৰ্কে নাজানে। কিন্তু যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকে অভিজ্ঞতা সম্পন্ন ব্যক্তি, গতিকে নতুন কলেজ এখন নেতৃত্ব দিব লাগিব। গতিকে 5টা বছৰৰ কাৰণে অভিজ্ঞতা সম্পুষ্ট মানুহক দায়িত্ব দিয়াৰ সিদ্ধান্ত, আৰু মই ভাবোঁ যে